নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আজি পুনৰ আহিছোঁ আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক লৈ যাম এটা বিশেষ স্থানলৈ। আহকচোন আমি সোমাই যাওঁ এটা বিশেষ ঘৰলৈ। প্ৰথমতে আপোনাৰ মনত হয়তো এনেকুৱা এটা অনুভৱ হৈছে যে আমি কাৰোবাৰ ঘৰত ফুৰিবলৈ আহিছোঁ নেকি। সেইখিনি কথাও আমি আপোনালোকক ক'ম যে এই ঘৰটো কাৰ, কেনেধৰণে সজাইছে আৰু কিয়নো আমি আজি ইয়ালৈ আহিছোঁ এই সকলোখিনি কথা ক'ম। কিন্তু তাৰ পূৰ্বে আমি চাই লওঁচোন আহক ওপৰৰ পৰা এই ঘৰটোৰ প্ৰত্যেকটো কোণৰে কিছু আভাস। আচলতে ইয়াৰ আপুনি সোফাই চাব নে ডাইনিঙেই চাব নে কাৰ্পেটেই চাব নে ইয়াত ৱালত ব্যৱহাৰ কৰা সেই ৱালপেপাৰ চাব, প্ৰত্যেকটোৱে আচলতে খুব ইউনিক। আৰু এইটো এটা ডাইনিং হল। প্ৰথম দেখিলে কিবা এটা ৰয়েল ফিলিং এটা আহে নহয় জানো। আৰু এই যে কোঠাটো দেখিছে, এই কোঠাটো আচলতে কি জানে, এজন প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ, তেওঁৰ নাম হৈছে সব্যসাচী মুখাৰ্জী। সব্যসাচী মুখাৰ্জীৰ দ্বাৰা এই কোঠাটো আচলতে ডিজাইন কৰা হৈছে। তাৰ প্ৰত্যেকটো সোফা ব্যৱহাৰ কৰা সেয়া পিলৈ হওক, সমান্তৰালকৈ ইয়াৰ কাষত যিসমূহ আচলতে কাৰ্টেইন দেখিছে বা ৱালপেপাৰ দেখিছে, সকলোখিনি কিন্তু তেওঁ ডিজাইন কৰিছে। আৰু ইয়াত এইখিনিতে মই আপোনালোকক কৈ দিওঁ, বেছিকৈ আচলতে ছাছপেন্সত নাৰাখোঁ, এইটো এটা হৈছে আচলতে গুৱাহাটীত নতুনকৈ মুকলি হোৱা এটা হোম ডেকৰ ষ্ট'ৰ, য'ত আপোনালোকে আপোনাৰ সপোনৰ ঘৰখন সজোৱাৰ প্ৰত্যেকটো সামগ্ৰীয়ে ইয়াত লাভ কৰিব। আৰু এইখন আছে লখৰাৰ, যি আচলতে নেশ্যনেল হাইৱে আছে, নেশ্যনেল হাইৱে কাষত। আৰু এইখন আচলতে খুলিছে এট্ৰিঅ' নাম দিয়া হৈছে। আৰু আপোনালোকক মই আকৌ এটা দেখুৱাই লৈছোঁ, চাওক, এইটো এটা বেডৰুম। আপোনাৰ শুৱনি কথাটো আপুনি কেনেধৰণে সজাব, তাত কালাৰ কম্বিনেশ্যন কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব, এই সকলোখিনি কথা ইয়াত আপুনি ধুনীয়াকৈ চাব পাৰিব। কেৱল যে বেড বা কাৰ্টেইনেই নহয়, আপুনি আপোনাৰ শোৱাৰ ৰুমত কেনেধৰণৰ আচলতে ৱাৰ্ড্ৰব ব্যৱহাৰ কৰিব, কোনটো ছাইডত ৱাৰ্ড্ৰবটো থাকিব লাগে, এই সকলোখিনি কথা ইয়াত খুব সুন্দৰকৈ দেখুওৱা হৈছে। আমি খুলি দেখুৱাইছোঁ এটা ৱাৰ্ড্ৰবত কেনেধৰণে আচলতে বেডৰুমত ৰাখিব, এই কথাখিনি দেখুওৱা হৈছে। আৰু ইতিমধ্যে মই কৈছোঁৱেই যে এইটো লখৰাত আছে আৰু ইয়াৰ নাম দিয়া হৈছে বিউটিফুল হোম ষ্ট'ৰ এণ্ড এট্ৰিঅ'। আৰু ইয়াক খোলা হৈছে বিনায়ক ফাৰ্নিচিং আৰু এছিয়ান পেইণ্টছৰ জৰিয়তে ইয়াক মুকলি কৰা হৈছে বা খোলা হৈছে। আৰু আপোনালোকে সকলোৱে জানি ভাল পাব যে আচলতে ইণ্ডিয়াৰ ভিতৰত এছিয়ান পেইণ্টছৰ এইটো দ্বিতীয়টো বৃহৎ ষ্ট'ৰ, য'ত আপোনালোকে এতিয়া অসমৰ যিসকল লোক আছে বা গুৱাহাটীৰ যিসকল লোক আছে, তেওঁলোকে ইয়াৰ পৰা ঘৰ কেনেকৈ সজাব তাৰ আইডিয়া ল'ব পাৰিব। অকল যে চাওক কেনেধৰণে এক্সক্লুচিভ লাইটছৰো তেওঁলোকে আচলতে ইয়াত ৰাখিছে, আপুনি চাব পাৰিব কিমান ধুনীয়া ধুনীয়া লাইটছ নহয় জানো। আপোনাৰ ঘৰটো এই লাইটছৰ ব্যৱহাৰ কৰিলে আচলতে খুব ধুনীয়া লাগিব। আৰু এনেকুৱা ধৰণৰ আচলতে ওৱান ষ্টেপ ষ্ট'ৰ গুৱাহাটীত মই কিন্তু আগত দেখা নাছিলোঁ। আৰু এইখনেই মই ভাবিছোঁ সম্ভৱতঃ প্ৰথম হ'ব, য'ত আপোনালোকে ঘৰখনত লাগতিয়াল যিসমূহ আচলতে সামগ্ৰী আছে সজাবৰ বাবে, সেই গোটেইখিনি সামগ্ৰীয়ে ইয়াত উপলব্ধ হ'ব। আৰু চাওক যে কি ধুনীয়া ধুনীয়া লাইট, সঁচাকৈ আচলতে প্ৰত্যেকটো বস্তুৱেই খুব ধুনীয়া। আৰু ইতিমধ্যে খোলা কিন্তু বেছি দিন হোৱা নাই। তেওঁলোকে আমাক জনোৱা মতে 23 মে'ত তেওঁলোকে আচলতে ষ্ট'ৰটো মুকলি কৰিছে। আৰু তেতিয়াৰ পৰা তেওঁলোকে কিন্তু যথেষ্ট গ্ৰাহকৰ সঁহাৰি লাভ কৰাৰ কথাও কিন্তু আমাৰ আগত কৈছে। ইমান পৰে ভিডিঅ'টো চাই থকাৰ বাবে প্ৰত্যেকজনকে ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ চেষ্টা কৰিম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।